গোসাইবাৰী ভাই ভাই যুৱ সংঘৰ সৌজন্যত 10ম সংখ্যক বহাগী বিদায় উৎসৱ 2024 উদযাপন। ধেমাজি জিলাৰ অন্তৰ্গত টাৰিং বনিয়া আৰু লক্ষীপথাৰ গাঁৱৰ সহযোগত তথা গোসাইবাৰী ভাই ভাই যুৱ সংঘৰ সৌজন্যত 10ম সংখ্যক বহাগী বিদায় উৎসৱ 2024 উদযাপন। 22 আৰু 23 বহাগ 5 আৰু 6 মেত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা 10ম বৰ্ষৰ বহাগী বিদায় উৎসৱৰ দ্বিতীয় তথা অন্তিম নিশা বৰ বিহুৱতী, ছোৱালী টকা বিহু, বোৱাৰী টকা বিহু অনুষ্ঠিত হয়। ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত। উদযাপন সমিতিয়ে প্ৰায় অৰ্ধশতাধিক জিলাখনৰ অন্তৰ্গত তথা স্থানীয় সমাজসেৱক সম্বৰ্ধনা জনায়। আনহাতে নিৰ্দিষ্ট অতিথি হিচাপে লখিমপুৰৰ পৰা যোৱা সংবাদকৰ্মী ৰাজু বৰা, হৰেণ বৰা আৰু ৰাজীৱ হাজৰিকাক সম্বৰ্ধনা জনাই গামোচা চেলেং পিন্ধায়। স্থানীয় সমাজসেৱী তথা অৰুণাচল প্ৰদেশৰ যুৱ ব্যৱসায়ী গণেশ ভৰালীয়ে অনুষ্ঠান ভাগ সুন্দৰকৈ আৰম্ভ কৰে। ৰাইজৰ বাৰ্তা। সকলে ফাপৰিছো মনৰে কথা ফাপৰি কৈ দিয়া মনৰে কথা। হিন্দী সং বাহিলে ফেলে ফুটুকারে দুপর দিয় করি হে গাই হে আমাদের নাচনি হে আহিল হে জিকাছিয় বিহু বিহু লাগি তুই বিন্ধিলে গগনা তুই বিন্ধিলে গুণে হে অঘা বেলি বহাগত কিয় কৰো মই তোমাক নো মাছ নিশা কান্দিলে বিৰহী কেতে কিয় লগৰী হেৰালে বুলি হেহাই হে মই যা খজিলিকে হে ৰাতি ডাকা খজিলিকে ৰাতি ডাকা খজিলিকে বিহু থাকে মানে বিহু দে বিনা বিহু গলে বিনা বাকা বাহৰে কাটি এনে নুপুৱনি এনে নুপুৱনি টকাৰে মিয়া মান টকা মান
ৰব বিনু আৰু ৰব বিনু আৰু এলিজাবেথৰে ভাত আমাৰ পিতৃতুল্য মাতৃতুল্য লগতে এই সন্মুখত আসন অলংকৃত কৰি থকা আমাৰ বিশেষ দাতাসকল আৰু আমন্ত্ৰিত অতিথি উপস্থিত আমাৰ বিশিষ্ট অতিথি বক্তাৰ ভাষণ দিব নোৱাৰি যিহেতু সকলো ইয়াত উপস্থিত হৈছে সাংস্কৃতিক সন্ধ্যাৰ গীত শুনিবলৈ তেওঁলোকে ফূৰ্তি কৰিবলৈ গতিকে মই ভাষণ নিদিওঁ মাত্ৰ এষাৰ কথা ক'ম অৱশ্যে আমাৰ সাংবাদিকসকলৰ এটা কথা যে আমি কেমেৰাৰ সন্মুখত যিমান কথা ক'ব পাৰোঁ যিমান স্পষ্টভাৱে ক'ব পাৰোঁ কিন্তু মাইক্ৰফোন এটা লৈ বা এনেকৈ সভা সমিতিত ভাষণ দিবলৈ যথেষ্ট অসুবিধা বা যি কি নহওক 12:45 হ'ল আৰু এই 12:45 ধেমাজি জিলাৰ গোগামুখত আমি উপস্থিত হৈছোঁ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ ইমান ৰাতিলৈকে ইয়াত থাকি তেওঁলোকে বিহু উপভোগ কৰিবলৈ আহিছে আৰু অতিকৈ ভাল লাগিছে অৱশ্যে অনুষ্ঠানটোৰ মাজে সময়ে অকণ অসুবিধাৰ সৃষ্টি হৈছিলে যিহেতু প্ৰতিযোগীৰ সংখ্যা যথেষ্ট কম কিন্তু ইয়াত যিগৰাকী ঘোষিকা ওৰফে এংকৰ আছিলে এই বাইদেউগৰাকীয়ে ইমান সুন্দৰভাৱে অনুষ্ঠানটো চলাই গৈছে যে কোনো আমনি পোৱা নাই গতিকে মই কওঁ যিহেতু আমি ঘূৰি যাম আৰু ৰাইজেও ইয়াত বিহু উপভোগ কৰিব বেছি দেৰি নকৰোঁ আমিও বিদায় মাগোঁ আপোনালোকক পুনৰবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যি গোসাঁইবাৰী ভাই ভাই যুৱ সংঘ আছে তেওঁলোকে 10ম বৰ্ষত যি অনুষ্ঠান আয়োজন কৰিছে 10ম বৰ্ষৰ বিহু উদযাপন কৰিছে গতিকে তেওঁলোকে ইয়াতকৈ আৰু অতি সুন্দৰভাৱে অনাগত দিনত ভালদৰে বিহু উদযাপন কৰক আমি সেয়াই কামনা কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি